Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ। আজি শুক্ৰবাৰ আৰু সন্ধিয়া 7টা বজাৰ লগে লগে আমি আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনালৈ উপস্থিত হৈছো। আৰু আমি যিমান লোকসকল আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানত জয়েন কৰিছে আমি সকলোকে স্বাগতম জনাইছো। লগতে যিসকল আমি ইতিমধ্যে আমাৰ লগত উপস্থিত আছে বিভিন্ন সময়ত সকলোকে স্বাগতম জনাইছো। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আজি এই অনুষ্ঠানত বিশেষকৈ আমি এই অনুষ্ঠানৰ যোগেদি ঈশ্বৰৰ বাক্য আলোচনা কৰোঁ পবিত্ৰ বাইবেলৰ পৰা। আৰু লগতে আমি যিসকলে প্ৰাৰ্থনাৰ অনুৰোধ আমালৈ পঠিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। গতিকে মই এইখিনিতে আপোনালোকক এটা কথা ক'বৰ কাৰণে বিচাৰিছোঁ যে আমাৰ প্ৰাৰ্থনা আৰু আপোনাৰ বিশ্বাস এই দুইটাৰ যোগেদি আপোনালোকৰ ৰোগ আৰু সমস্যাৰ পৰা আপোনালোকে সুস্থতা লাভ কৰিব, আশীৰ্বাদ পাব। সেয়েহে ঈশ্বৰৰ বাক্যত বিশ্বাস কৰিব আৰু লগতে আপোনালোকে আমাৰ লগত প্ৰাৰ্থনা কৰিব যাতে এই অনুষ্ঠানৰ যোগেদি আপোনালোকে যেন আশীৰ্বাদ পায়। আমাৰ অনুষ্ঠানত ঈশ্বৰৰ আশীৰ্বাদ প্ৰথমৰ পৰা শেষলৈকে থাকি ঈশ্বৰে চলাই লৈ যাব। পবিত্ৰ আত্মাই সহায় কৰিব, আমাৰ প্ৰত্যেকজনকে গাইড কৰিব। এনে কামনা কৰি প্ৰাৰ্থনা কৰিবলৈ এই সময়ত মই ৰীনাক অনুৰোধ কৰিছোঁ। আহক ঈশ্বৰৰ ওচৰত মোৰো। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পৰম পবিত্ৰ পূজনীয় পিতা, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ অনুগ্ৰহ ৰাখেনে। আজি গোটেই দিনটো আপুনি আমাক সুৰক্ষা দিছে। সকলো বাধা বিঘনি, শয়তানী ফান, পৰীক্ষা, বিপদ বা বচানি এই সন্ধিয়া সুন্দৰ সময় সুযোগ দিছে। আপোনাৰ ওচৰত মূৰ ধুৱাব কেনে প্ৰণিপাত মান মৰ্যাদা দিব দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। যিমান ভাই ভনী হিচাপে এই সময়ত আপোনাৰ ওচৰত মূৰ ধুৱাইছে অনলাইন যোগেদি প্ৰভু, তেওঁলোকৰো ভুল পান্তি অপৰাধ ক্ষমা কৰে, জানি আঞ্জানা কৰা দায়দু কৰা কেনে তেওঁলোকৰ প্ৰত্যেকজনৰ পাপ অপৰাধটো ক্ষমা কৰে। আমাৰ মাজত থকা যিমান দুষ্ট আত্মাই বাধা দিছে ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া, প্ৰাৰ্থনা কৰিবকে আত্মিকতা থাকিবকে নিদিয়া, আমাৰ আশীৰ্বাদ চুৰ কৰি পেলাই লৈ যোৱা আৰু এলা আত্মা পৃথিৱীৰ মায়ামত লিপ্ত হোৱা আত্মা সকলো অৱস্থিতাত প্ৰভু যীশু কৃষ্ণৰ পাছনা মোৰ জীৱনৰ পৰা ইয়াত থকা পাষ্টৰে জীৱন আজি ভাই ভনী কৈছে তেওঁলোকৰ প্ৰত্যেক জীৱনৰ পৰা ওলাই যায়। যিমান অনলাইন যোগেদি প্ৰগ্ৰাম চাই আছে আৰু ঈশ্বৰৰ আশীৰ্বাদ ল'ব তেওঁলোকৰ জীৱনৰ পৰা শতান্ত ওলাই পেলাই বাধা দিয়া আত্মা আৰু চাউণ্ড ছিষ্টেমৰ যোগেদি বাধা দিয়া, নেটৰ যোগেদি বাধা দিয়া আত্মা যীশুৰ নামৰ পালে ইয়াতৰ বিশ্বাস দুৰ্বল কৰি দিয়া আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই দিব। আপোনাৰ তেজেদি আমাক আপোনাৰ পবিত্ৰ আত্মা জুই দি আমাক কৰিব। এই মই ইয়াতে আজি সন্তান হিচাপে নিজৰ প্ৰেয়াৰ ৰিকুৱেষ্ট আপোনাৰ ওচৰত আহিছে। প্ৰভু আমি প্ৰাৰ্থনাক আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই স্বৰ্গ বা প্ৰচুৰ পৰিমাণে তেওঁলোকক আশীৰ্বাদ বা মন গা হিলিং কৰি দিব আৰু প্ৰত্যেকজনে যে আপোনাক ধন্যবাদ দিব পাৰিব। এই চাৰ্ভিচটো সময় পালে পেলাই লাষ্টলৈকে আপোনাৰ হাতত ফুৰাই দিছোঁ। প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ, আমেন। তাতে তোমাৰ স্তব স্তুতি কৰোগা, তুমি মহান, কেনে মহান। তাতে তোমাৰ স্তব স্তুতি কৰোগা, ঈশ্বৰ তুমি কেনে মহান। হালেলুয়া। আপোনালোকে এই সময়ত ঈশ্বৰৰ উপস্থিতিৰে পৰিপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপোনাৰ ৰোগ সমস্যা দুখ আছে কিন্তু এতিয়া ঈশ্বৰক অৰ্চিত কৰাৰ যোগেদি আপোনাক ঈশ্বৰক ধন্যবাদ দিয়াৰ যোগেদি আপোনাৰ জীৱনত এতিয়া পবিত্ৰ আত্মাই কাম কৰিব কাৰণে গৈ আছে। আপুনি ঈশ্বৰৰ যিমান প্ৰশংসা কৰিব ঈশ্বৰে সিমান আপোনাৰ জীৱনত আশীৰ্বাদ কৰিবৰ কাৰণে গৈ আছে। হালেলুয়া। ঈশ্বৰক ধন্যবাদ, ঈশ্বৰক মহিমা, ঈশ্বৰক প্ৰশংসা দিয়ক। হালেলুয়া। তাতে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব। হালেলুয়া। চাহে তুমকো দিল से गाए गीत मिलके तेरे नाम यीशु नाम की जय। सब मिलके गाए।
चाहे तुमको दिल से गाए ये गीत मिलके तेरे नाम यीशु नाम की जय। हाथ उठाए निजर निजर। जिस नाम में है बंदगी वो नाम है यीशु मसीह। जिस नाम में है बंदगी वो नाम है यीशु मसीह। यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम की जय। यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम की जय। यीशु नाम में मिलती है शिफा। यीशु नाम में मिलती है कृपा। यीशु नाम में करना दुआ। यीशु नाम 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 की जय। हालेलुया। कृपात আপোনাৰ জীৱনত আহি আছে। वर्शिप কৰক, ঈশ্বৰক ধন্যবাদ দিয়ক, ঈশ্বৰৰ মহিমা কৰক, প্ৰশংসা কৰক। এই গীতৰ যোগেদি ঈশ্বৰে আপোনাৰ কাম কৰিব কাৰণে গৈ আছে। সকলো দুখ কষ্টবিলাক আঁতৰিব যদি ঈশ্বৰৰ প্ৰশংসা কৰে। হালেলুয়া। यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम की जय हो। हालेलुया। रंदरा बशिखा बाबा हो दरावा। हालेलुया। में मिलती है क्षमा। यीशु नाम में मिलती है शिफा। यीशु नाम में मिलती है कृपा। यीशु नाम में करना दुआ। यीशु नाम 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 की जय। यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम यीशु नाम की जय हो। हालेलुया। रबशिखरा बरबसंदला मरबशाका बाबा। हालेलुया। धन्यवाद 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 धन्यवाद। महिमा हो प्रभु, प्रशंसा हो আপোনাৰ ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদ ঈশ্বৰৰ দয়া আপোনাৰ জীৱনত কাম কৰিবৰ কাৰণে প্ৰশংসা কৰক। আপোনাৰ ভাৱনা মনৰ চিন্তা সকলো আপুনি ঈশ্বৰক দিয়ক। তেওঁক আপোনাৰ জীৱনত কাম কৰি আছে আৰু প্ৰভুক আপুনি কওক धन्यवाद देता हूं पिता। प्रभु मैं आता हूं। अपनी आशीष की अपनी निजोक ईश्वर को खो। प्रभु मैं आता हूं। ईश्वर ईश्वर
परमेश्वर का आत्मा आपका पर उठाल देंगे। Yes, Lord. परमेश्वर आपको Hallelujah. यूज करेंगे, परमेश्वर का आशीष से आपका भर देंगे। आप पुकारिए परमेश्वर का Yes, Lord. Hallelujah. परमेश्वर मैं यहाँ पर मुझे उद्धार का, मुझे छुटकारा दे, क्योंकि परमेश्वर आपको उद्धार करना चाहता है, छुटकारा दे। परमेश्वर आपको आशीष करना चाहता है। मैं इस समय जो प्रत्येक जो मनुष्य दिन होकर परमेश्वर का चरणों में आने जाए, परमेश्वर को आशीष अनुग्रह वर्शिप करो। কিন্তু বাইবেলত কৈ আছে যাত্ৰা পুস্তক 23 অধ্যায় 25 পদ, Exodus chapter 23 and verse 25 বাইবেলত কৈ আছে যে তোমালোকে নিজ ঈশ্বৰ জিহুৱাৰ সেৱা কৰিবা, তাতে তেওঁ তোমাৰ অন্ন জলৰ আশীৰ্বাদ কৰিব আৰু মই তোমাৰ মাজৰ পৰা ৰোগ দূৰ কৰিম। Worship your God. Bible says worship your God. ঈশ্বৰক worship কৰিব কাৰণে আৰু তেওঁৰ সেৱা কৰিব কাৰণে তাতে ঈশ্বৰে আপোনাৰ খোৱা আৰু অন্ন জলৰ ওপৰত আশীৰ্বাদ কৰিব আৰু ৰোগবিলাক লৈ ল'ম বুলি কৈছে। আপোনাৰ ৰোগবিলাক লৈ ল'ব কাৰণে কৈছে। গতিকে আপুনি ঈশ্বৰৰ ওচৰত যেতিয়া প্ৰাৰ্থনা কৰিব তেতিয়া ঈশ্বৰক ক'ব, প্ৰভু মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, মোৰ হৃদয়লৈ। সকলোৱে গা ভাল নাই থকা সকলে প্ৰভু মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, মোৰ হৃদয়লৈ। আত্মা পবিত্ৰ আত্মা তোমালৈ বাট চাই আছোঁ, পবিত্ৰ আত্মা আহা মোৰ হৃদয়লৈ, আত্মা পবিত্ৰ আত্মা তোমালৈ বাট চাই আছোঁ। হালেলুয়া। আত্মা পবিত্ৰ আহা মোৰ হৃদয়লৈ। সকলোৱে কওক, প্ৰভু মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, Hallelujah, Prabhu धन्यवाद दिस पिता Hallelujah Rabashandalama. Thank you Jesus, Prabhu धन्यवाद 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 धन्यवाद। ঈশ্বৰ আশীৰ্বাদ আপোনাৰ জীৱনত কাম কৰি আছে, হিলিং বিলাক সুস্থ বিলাক কাম কৰি আছে। যিসকলে আজি বেমাৰত আছে ঈশ্বৰে আপোনাক সুস্থ কৰি আছে। worship কৰক খালি, ঈশ্বৰক ধন্যবাদ দিয়ক। পবিত্ৰ আত্মাই আমাক জনাই আছে, ঈশ্বৰৰ আত্মাই আমাক জনাই আছে আপোনাক তেওঁ সুস্থ কৰি আছে। আপোনাৰ জীৱনৰ পৰা ৰোগ ব্যাধিবিলাক সমস্যাবিলাক আঁতৰি গৈ আছে। আপোনাৰ ঘৰৰ পৰা, যি ঘৰত আপোনাৰ ঘৰত ঘুমাই শয়তানে আপোনাৰ পৰিয়ালত, আপোনাৰ ল'ৰা ছোৱালী হাজবেণ্ড ৱাইফৰ জীৱনত কাম কৰিছে, সেই দুষ্ট আত্মাবিলাক ওলাই গৈ আছে, কিয়নো আপুনি ঈশ্বৰৰ মহিমা দিছে, আপুনি ঈশ্বৰৰ প্ৰশংসা দিছে। হালেলুয়া। হৃদয়লৈ যিছু যিছু ও মোৰ যিছু তোমালৈ বাট চাই আছোঁ। হালেলুয়া। যিছু ও মোৰ যিছু আহা মোৰ হৃদয়লৈ।
সুন্দৰ সময় যে আপুনি আমাৰ দান কৰিছে আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ নামটো ল'ব কেনে ধন্যবাদ দিছোঁ জীয়াই ৰখাৰ কাৰণে ধন্যবাদ দিছোঁ যিমান ভাই ভনী জীৱনত উপস্থিত আছে তেওঁলোকৰ জীৱনত আপোনাৰ পবিত্ৰ আত্মা তেওঁলোকৰ ভগৱানে আপুনি আঠুকাৰি পাঠ কৰিব प्रभु धन्यवाद प्रभु तुम्हें अनुग्रह आशीर्वाद करा कारण हालेलुया हालेलुया थैंक यू होली स्पिरिट तुम्हार महिमा प्रशंसा धन्यवाद करो प्रभु যীশু के आज सुंदर समय दिया ईश्वरे आपनार पर धन्यवाद বিচাৰিছো আপুনি আপুনি ঈশ্বৰক একো দিব নোৱাৰে আপুনি ঈশ্বৰক দিবৰ কাৰণে আপোনাৰ ওচৰত একো নাই আপোনাৰ হাতত থকা একো বস্তুৱে তেওঁ গ্ৰহণ নকৰে কিয়নো তেওঁ পবিত্ৰ হয় এই পৃথিৱীত একো বস্তু তেওঁ নাখায় নলয় একো বস্তু তেওঁ প্ৰয়োজন নাই তেওঁ আপোনাক দৰকাৰ আছে আপোনাৰ হৃদয়খন দৰকাৰ আছে আপোনাৰ অন্তৰখন তেওঁক দিয়ক আজি আৰু তেওঁ কওক প্ৰভু মই ইয়াত আছো আপোনাৰ পৰিয়ালটোক আপুনি লৈ আহক আৰু তেওঁক কওক প্ৰভু মই আছো ঈশ্বৰে কিনামত আপোনাক আশীৰ্বাদ কৰিব ঈশ্বৰে আপোনাক দয়া কৰিব ঈশ্বৰে আপোনাৰ ৰোগ সকলো ব্যাধি সমস্যাবিলাক লৈ ল'ব কিয়নো বাইবেলত এইটো কথা লিখা আছে Hallelujah. Deuteronomy chapter 7 verse 15 লিখা আছে Hallelujah. যাত্রা পুস্তক দ্বিতীয় বিবরণত লিখা আছে and the Lord will take away from you all sicknesses. ঈশ্বৰে তোমালোকৰ মাজৰ পৰা সকলো বেমাৰবিলাক লৈ ল'ব and none of evil disease of Egypt. যিমান ইজিপ্তৰ বা বেলেগ যিমান বেমাৰ দেহৰ পৰা অহা বেমাৰবিলাক লৈ ল'ব which you knew যিবিলাক আপুনি জানে will he inflict on you but he will lay them on all who hate you আপোনাৰ পৰা হে বেমাৰবিলাক লৈ যিবিলাকক আপুনি বেয়া পায় যিবিলাক আজি ঈশ্বৰে যিবিলাকক বেয়া পায় তেনেকুৱা জায়গাত পেলাই দিব এনেকুৱা জায়গাত লৈ যাব গতিকে আজি এইখিনি সময়ত ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব কাৰণে বিচাৰিছে ঈশ্বৰে আপোনাক হস্ত কৰিব কাৰণে বিচাৰিছে trust in the Lord with all of your heart and all of your soul because he is the Lord who wants to heal you and deliver you right now so rejoice in the Lord come before him bow down him and pray unto him because God he is the healer Bible says I am the Lord who healeth thee yes right now God want to heal you আপোনাক ঈশ্বৰে হস্ত কৰিব কাৰণে বিচাৰিছে কেৱল শাৰীৰিক বেমাৰ নহয় আপোনাৰ আত্মিক বেমাৰ আপোনাৰ জীৱান টকা পইচা ফালৰ পৰা অহা আপোনাৰ পৰিয়ালত অহা আপোনাৰ ল'ৰা ছোৱালী জীৱনত অহা সকলো বেমাৰ তেওঁ ল'বৰ কাৰণে বিচাৰিছে মই কোৱা কথা নহয় বাইবেলত লিখা আছে যে তেওঁ আৰোগ্যকাৰী ঈশ্বৰ যিহোৱা ডক্টৰে যদি কৈছে নহব আমি নোৱাৰিম আপোনাক যদি আপোনাক ঘৰলৈ ঘূৰাই পঠাইছে বা ৰেফাৰ কৰিছে আজি এখিনি সময়ত আপুনি ঈশ্বৰক বিশ্বাস কৰক ট্ৰাষ্ট ইন দা লৰ্ড উইথ অল অফ ইয়োৰ হাৰ্ট সম্পূৰ্ণ হৃদয়েৰে আপুনি ঈশ্বৰক বিশ্বাস কৰক ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব কাৰণে গৈ আছে আপোনাৰ পৰিয়ালৰ জীৱনত কাম কৰিব কাৰণে গৈ আছে আপুনি ৱৰ্শিপ কৰক ঈশ্বৰক কেৱল ধন্যবাদ দিয়ক বাইবেলত কৈছে ঈশ্বৰৰ বলি ভগ্ন মন এ ব্ৰকেন হাৰ্ট এণ্ড কনট্ৰাইট স্পিৰিট ইজ এ গিফট is a self offering to the Lord just give your broken heart and God will heal your heart and make restoration he will restore your heart he will restore your health he will restore your finances each and everything that you have lost God will give you in double portion ঈশ্বৰে আপোনাক দুভাগ দিব যদি আপুনি এভাগ হেৰুৱাইছে ঈশ্বৰে আপোনাক 100 times দিম বুলি কৈছে যদি আপুনি এভাগ হেৰুৱাইছে rejoice in the Lord in this evening I just want to say you trust in the Lord pray unto him and receive his mighty blessing in your life in your family's life in your children's life in your near and dearest life just trust in the Lord বিশ্বাস কৰক ঈশ্বৰক তেওঁ আপোনাক এতিয়া হস্ত কৰিব কাৰণে গৈ আছে আপোনাক আশীৰ্বাদ কৰিব কাৰণে গৈ আছে এই কথা বাইবেলে আমাক জনাইছে বিশ্বাস কৰক বিশ্বাস মাথন কৰক ঈশ্বৰৰ উপস্থিতি এই সময়ত আছে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব কাৰণে গৈ আছে আমি প্ৰাৰ্থনা কৰিম পুষ্পা সোণোৱাল তেখেতৰ হেলথৰ প্ৰব্লেম হৈ আছে বীৰেন কলিতা তেখেতৰ সুগাৰ হৈ আছে ঘনাই ঘনাই পেচাব হয় আৰু পায়খানাটো ভাল নহয় লগতে 18 বছৰৰ পৰা এটা কেছ হৈ আছে বীৰেন কলিতা লগতে তেওঁৰ ছোৱালীৰো এটো চকুৰ অসুবিধা হৈ আছে আৰু তেওঁ গাত এটো কলা কলা দাগ হৈছে প্ৰাৰ্থনা কৰিম বীৰেন কলিতা ডাঙৰীয়া আপোনাক 18 বছৰৰ পৰা শয়তানে বান্ধি ৰাখিছে এটা কেছত পেলাই আপোনাক দুখ দিছে কিন্তু মই আপোনাক ক'ব কাৰণে বিচাৰিছো ঈশ্বৰে আজি আপোনাক হেই সমস্যাৰ পৰা উঠাবৰ কাৰণে গৈ আছে প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিবৰ কাৰণে গৈ আছে আপুনি আনন্দ কৰক ঈশ্বৰে আপোনাক আপুনি ঈশ্বৰক বিশ্বাস কৰক প্ৰভুৱে আপোনাক হেই
কেছৰ পৰা উদ্ধাৰ কৰিব কাৰণে কৈ আছে হালেলুয়া পবিত্ৰ ঈশ্বৰ পিতা মই ধন্যবাদ দিছো হালেলুয়া শান্দালা মাৰাবাস্তাকা বাবা ও হালেলুয়া প্ৰভু ধন্যবাদ দিও যিমান তোমাৰ সন্তানসকলে প্ৰভু আজি ইয়াতে প্ৰেয়াৰ ৰিকুৱেষ্ট দিছে পিতা যিমান ভাই ভনীসকলৰ প্ৰভু প্ৰাৰ্থনা অনুৰোধ আমি পাইছো যিমান বিলাক আজি অনলাইন প্ৰভু উপস্থিত আছে প্ৰত্যেকজনৰ বাবে প্ৰভু মই প্ৰাৰ্থনা কৰি কিনে তোমাৰ পবিত্ৰ তেজেৰে তেওঁলোকৰ মন ভাৱনা চিন্তাবিলাক ধুৱাই তুমি তেওঁলোক সকলোকে হুঁচি আৰু পবিত্ৰ কৰা যিমান দুষ্ট আত্মাবিলাকে আজি তেওঁলোকৰ জীৱনত কাম কৰি আছে শয়তান আত্মাবিলাক এৰি দে পুষ্পা সোণোৱালৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছো যিমান হেল্থৰ প্ৰব্লেম আছে শৰীৰত যিমান বেমাৰ হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত এৰি দে বীৰেন কলিতাৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছো সুগাৰ বেমাৰবিলাক আৰু যিমান ঘনাই প্ৰস্ৰাৱ হৈ থকা যীশু খ্ৰীষ্টৰ নামত বহুমূত্ৰ বেমাৰবিলাক এৰি দে তেওঁৰ যিটো পায়খানা তেওঁলোকে যিটো ক্লিয়াৰ নহয় বাৱেল ক্লিয়াৰ নহয় দুষ্ট আত্মাবিলাক এৰি দে যিমান কেছ মোকদ্দমাত ফচাই ৰখা 18 বছৰ ধৰি যিটো কেছত তেওঁ পৰি আছে যীশু খ্ৰীষ্টৰ নামত দুষ্ট আত্মা বীৰেন কলিতাৰ জীৱনৰ পৰা ওলাই যাব কাৰণে এই নিমিষত ওলাই যাব কাৰণে আজ্ঞা দিছো যে তেওঁৰ ছোৱালী তেওঁৰ শৰীৰত যিটো ব্লেক স্পট পৰিছে খজুৱতি হৈছে যীশু খ্ৰীষ্টৰ নামত আজ্ঞা দিছো ওলাই যাব কাৰণে লতা কোঁৱৰ যিমান গেষ্ট্ৰিক বেমাৰবিলাক আছে যীশু খ্ৰীষ্টৰ নামত লতা কোঁৱৰ জীৱনৰ পৰা কঁকালৰ বিষ আত্মাবিলাক জইন্ট পেইন হোৱা আত্মাবিলাক যীশু খ্ৰীষ্টৰ নামত এৰি দে তেওঁৰ ল'ৰা দিলীপৰ জীৱনৰ পৰা যিমান মদ ভাং বেয়া বস্তু খোৱা আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত যিমান অহচি আত্মাই তেওঁ বেয়া বস্তুবিলাক খুৱাই আছে দিলীপৰ জীৱনৰ পৰা ওলাবৰ কাৰণে আজ্ঞা দিছো তেওঁৰ হাজবেণ্ড প্ৰফুল্লক জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছো যিমান ঘৰত অশান্তি কৰা পৰিয়ালত অশান্তি কৰা দুষ্ট আত্মা প্ৰভু যীশু নামত এৰি দে দয়াময় পিতা প্ৰভু ধন্যবাদ দিওঁ তোমাৰ আশীৰ্বাদ আহিব কাৰণে দিয়া ও হালেলুয়া বাইবেল কৈছে ঈশ্বৰক ধন্যবাদ দিয়া তাতে তেওঁ তোমাৰ ৰোগ ব্যাধিবিলাক ল'ব আৰু তোমাক অন্ন আৰু জলৰ ওপৰত আশীৰ্বাদ কৰিব ঈশ্বৰক সেই বাক্যৰ ওপৰত বিশ্বাস ৰাখক ঈশ্বৰে এতিয়া আপোনাক আশীৰ্বাদ কৰিব কাৰণে গৈ আছে পুষ্পা সোণোৱাল ঈশ্বৰে আপোনাক সুস্থ কৰি আপোনাৰ যিকোনো বেমাৰ আছে তেওঁ গাত মৰা চাবুকৰ হাছৰ যোগেদি আপোনাক সুস্থ কৰিব কাৰণে গৈ আছে প্ৰভু যীশু নামত সুস্থ হওক প্ৰভু যীশু নামত সুস্থ হওক বীৰেন কলিতা যিমান সুগাৰ লগতে এইটো যে ফ্ৰিকুৱেন্টলি তেওঁ প্ৰেছাৰ হৈ থকা যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক আজি এইখিনি সময়ৰ পৰা সুগাৰ বেমাৰবিলাক কণ্ট্ৰলতে হওক আৰু ফ্ৰিকুৱেন্টলি প্ৰেছাৰ হৈ থকাবিলাক বন্ধ হওক লগতে যিটো তেওঁৰ বাৱেল ক্লিয়াৰ নহয় পায়খানা ক্লিয়াৰ নহয় প্ৰভু যীশু নামত সকলো বেমাৰবিলাক সুস্থ হওক লগতে যি 18 বছৰৰ পৰা শয়তানে তেওঁ কেছ মোকদ্দমা কৰি টকা পইচা ব্যয় কৰি আছে আৰু আদালতত লৈ গৈ আছে যীশু খ্ৰীষ্টৰ নামত সকলোবিলাক বন্ধ হওক ৰিলিজ কৰিছো প্ৰভু যীশুৰ নামত ৰিলিজ কৰিছো প্ৰভু যীশুৰ নামত তেওঁ ছোৱালী খজুৱতি হৈছে গাত ব্লেক স্পট পৰিছে প্ৰভু যীশুৰ নামত সুস্থ হওক এই ছোৱালীজনীৰ সকলো খজুৱতিবিলাক প্ৰভু যীশুৰ নামত সুস্থ হওক লগতে লতা কোঁৱৰ এই সিস্টাৰৰ যে গেষ্ট্ৰিক বেমাৰ কঁকালৰ বিষ জইন্ট পেইন প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক দিলীপ কোঁৱৰ তেওঁ ল'ৰা যিটো মদ ভাং খোৱা বেয়া বস্তু খোৱাবিলাক আজিৰ পৰা বন্ধ হওক প্ৰভু নষ্ট হৈ যাব নিদিবা পিতা নষ্ট হৈ যোৱা এই প্ৰভু সন্তানটোক ঘূৰি আহিবৰ কাৰণে দিয়া তেওঁ যেন ঘূৰি আহে আৰু প্ৰভু তেওঁ বেয়াৰ পৰা আঁতৰে তুমি তেনে আশীৰ্বাদ কৰা এই পৰিয়ালৰ স্বামী প্ৰফুল্ল তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু যিমান ঘৰত অশান্তি কৰা প্ৰভু ঘৰটো শান্তিৰ জায়গা হয় প্ৰভু য'ত পৰিয়াল একেলগে মিলেৰে থাকে কিন্তু তাত ঘৰৰ মুৰব্বীয়ে অশান্তি কৰিছে পিতা মই প্ৰাৰ্থনা কৰিছো প্ৰভু এই ঘৰত শান্তি দিয়া পিতা যিমান মদ ভাং বিড়ি সিগাৰেট খাই অশান্তি কৰা ঘৰবিলাক আছে প্ৰত্যেকটো ঘৰত প্ৰভু শান্তি আহিবৰ কাৰণে দিয়া ও শান্দালা মাৰাবা শিক্ষা বাবা প্ৰভু সেই ঘৰবিলাকত শান্তি দিয়া পিতা তেওঁলোকে তোমাক জানিবৰ কাৰণে তুমি যে শান্তি দুটা ঈশ্বৰ হয় তুমি যে মৰমীয়াল প্ৰভু তাক জানিবৰ কাৰণে তেওঁলোকৰ ফেমিলিবিলাকৰ ওপৰত তুমি আশীৰ্বাদ কৰা ধন্যবাদ দিওঁ প্ৰভু আমাৰ প্ৰাৰ্থনা তুমি শুনাৰ কাৰণে আশীৰ্বাদ কৰাৰ কাৰণে দয়া কৰাৰ কাৰণে প্ৰত্যেকটো প্ৰাৰ্থনা উত্তৰ তুমি দিবা প্ৰাৰ্থনা যীশুৰ নামত জনালো আমেন 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 প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমাৰ লাইনত থাকিব আপোনালোকে গুচি নাযাব প্ৰগ্ৰামৰ শেষলৈকে আপোনালোকে আমাৰ লগত জড়িত থাকিব কিয়নো কোন সময়ত আপোনাৰ জীৱনত আশীৰ্বাদ আহে তাক আপুনি নাজানে গতিকে আপোনাৰ নামটো আমি কেতিয়ালৈ প্ৰাৰ্থনা কৰিম তাকো নাজানে আমিও নাজানো গতিকে আপোনালোকে অনলাইন থাকিব গুচি নাযাব 1 ঘণ্টা সময় ঈশ্বৰক দিয়াটো বাইবেলত কৈছে এদিনেই 1000 বছৰৰ নিচিনা গতিকে আপুনি 1 ঘণ্টা দিয়া মানে 1000 ঘণ্টা আপুনি ঈশ্বৰক দিয়াৰ দৰে গতিকে আপুনি 1 ঘণ্টা সময় আজি শুকুৰবাৰ দিনা ঈশ্বৰৰ লগত দিব নোৱাৰেনে আপুনি পাৰে কিন্তু শয়তানে আপোনাক নিদিয়ে আপুনি পাৰ কৰি যায় বোৰিং হয় কি কৰি আছে এনেকা ভাৱনা আহে কিন্তু নহয়
বহুত কম সংখ্যক মানুহ অনলাইন থাকে কিয় ভাল কামত মানুহৰ সংখ্যা কম প্ৰাৰ্থনাত ভক্তিত মানুহৰ সংখ্যা কম কিন্তু আজি জাগতিক কাৰ্যত মানুহৰ সংখ্যা বেছি গতিকে জগতৰ কাৰ্যই এই পৃথিৱীত থাকি যাব জগতৰ কাৰ্যত লাগি থকা বিলাক এদিন হেৰাই যাব নষ্ট হ'ব কিন্তু ঈশ্বৰৰ লগত লাগি থকা বিলাকে অনন্ত জীৱন পাব প্ৰেজ দ্য লৰ্ড গতিকে সেই অনন্ত জীৱনৰ কাৰণে যদি আপুনি ইচ্ছা কৰে এই প্ৰগ্ৰামত হওক ঈশ্বৰৰ প্ৰগ্ৰামত হওক আপোনালোকে শেষলৈ থাকিব যিসকল নতুন আজি প্ৰথমবাৰ আমাৰ এই অনুষ্ঠানত যোগদান দিছে আপোনালোকে নিজৰ ঘৰৰে পানী বটলত বা গিলাচত লওক আৰু তেল মূৰত ঘঁহা বা খোৱা যিটো মিঠাতেল জাতীয় যিকোনো বস্তু খায় সেই তেল আপোনালোকে লগত ৰাখক প্ৰগ্ৰামৰ শেষত আমি সেই তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিম তাতে ঈশ্বৰে আশীৰ্বাদ কৰিব এই সময়ত পুনৰাই আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো ঈশ্বৰৰ বাক্য আমি এইদৰে মাজে মাজে দি থাকিম ইয়াতে মই ৰীনাক অনুৰোধ কৰিলোঁ পাৰুল বৰুৱা তেখেতৰ 10 বছৰ ধৰি বাওঁফালে বিষ হৈ থাকে লেফ্ট সাইডটো বিষ হৈছে 10 বছৰ ধৰি টোপনিহীন জীৱন তেওঁৰ স্লিপলেছ হৈ আছে লগতে বৰষা ৰাণী কোচ কিডনিত পাথৰ হৈছে আৰু তেওঁৰ ভায়েকৰ বাবে প্ৰাৰ্থনা বিচাৰিছে এই দুজন এইটো পাৰুল বৰুৱা তেখেতৰ 10 বছৰৰ পৰা বাওঁফালে বিষ আৰু টোপনি নহয় লগতে বৰষা ৰাণী কোচ তেখেতৰ কিডনি ষ্টন আছে আৰু ভায়েকৰ বাবে প্ৰাৰ্থনা বিচাৰিছে লগতে দীপামণি দেউৰী যদি অনলাইন আছে দীপামণি দেউৰী তেওঁ 10 বছৰ ধৰি সন্তান হোৱা নাই দুবাৰ কনসিভ কৰিছিলে মিসকেৰেজ হৈছে তিনিজন ব্যক্তিৰ বাবে ৰীনাই প্ৰাৰ্থনা কৰিব বৰষা ৰাণী কোচ Praise the Lord, hallelujah. পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ে সুন্দৰ সময় দিলা আপোনাৰ এনইণ্টিঙৰ কেনে আপোনাৰ আশীষ আৰু হিলিঙৰ কাৰণে মই আপোনাক ধন্যবাদ দিছো পাৰুল বৰুৱা কেনে প্ৰাৰ্থনা কৰিছো প্ৰভু তাই আপোনাৰ দেখা যিমান দায় দুখ অপৰাধ কৰিছে প্ৰভু তাই এই অপৰাধটো ক্ষমা কৰি দিয়া যিটো পাপৰ কেনে প্ৰভু পৰমেশ্বৰ সাতানে আজি তাৰ গাত হাত লগাইছে আৰু বাম ভৰিটো পিতা পৰমেশ্বৰ 10 বছৰৰ পৰা তাৰ বিষাই আছে বুলি জানিব কেনে দিছে হে পবিত্ৰ ঈশ্বৰ পাৰুল বৰুৱা সকলো পাপ মুক্ত লুকাই থকা আৰু প্ৰভু পৰমেশ্বৰ স্বীকাৰ নকৰা যিটো পাপ অপৰাধ হৈছে আপোনাৰ দেখাত আপোনাৰ দিছে তেওঁৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক লগতে বৰষা ৰাণী কোচৰ ভুল ভ্ৰান্তি অপৰাধ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ যি কিডনি ষ্টন হৈছে প্ৰভু পৰমেশ্বৰ লগতে তাৰ ভায়েকৰ কাৰণে প্ৰভু প্ৰাৰ্থনা হৈছে যিটো আপোনাৰ বিৰুদ্ধে কৰা অবৈধতা কথা নুশুনা আৰু আপোনাৰ আজ্ঞা পালন নকৰা কাৰণে তাৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক দীপামণি দেউৰীৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক আৰু পিতা পৰমেশ্বৰ বিয়া হৈছে 10 বছৰলৈকে প্ৰভু পৰমেশ্বৰ ল'ৰা ছোৱালী সন্তান হ'ব দিয়া নাই আৰু প্ৰভু পিতা পৰমেশ্বৰ যিটো দুইবাৰ মিসকেৰেজ হৈছে হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ জানি আঞ্জান কৰা দায়দুখ কৰা সকলো ভুল ভ্ৰান্তি ক্ষমা তেওঁলোকৰ পাপৰ পৰা আপুনি মুখ ঘূৰাই দিয়ক পবিত্ৰ ঈশ্বৰ আপুনি ক্ষমা কৰি দিয়ক যি সাতানে তেওঁলোকৰ জীৱনত দুখ কষ্ট বেমাৰ আজাৰ আনিছে সেই সাতানী আত্মা প্ৰভু যীশুৱে কৈছে জাকুব 4:7 এটিকে তোমালোকে ঈশ্বৰৰ বৈভূত হোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যা ঔচি আত্মা পাপ আত্মা যীশু কৃষ্ণ পাৰুল বৰুৱা জীৱনৰ পৰা সাতান্ত ওলাই যা যিমান ভৰি বিকছা যীশু কৃষ্ণৰ পৰা ওলাই যা আৰু টোপনি আহিব কেনে দিয়া যীশু কৃষ্ণৰ পৰা নাজৰা প্ৰভু যীশু কৃষ্ণৰ মাই ঔচি আত্মা তাৰ গাত গৈ পেলাই ভৰি হাত বিষাই দিয়া আত্মা যীশু নামৰ পৰা ওলাই যা টোপনি আহিব কেনে দিয়া আৰু তাক দুখ দিয়া আত্মা নানা কিছুমান ভাৱনা চিন্তা তাৰ মনত আনি দিয়া যীশু কৃষ্ণৰ পৰা যা নাজৰা প্ৰভু যীশু নামৰ পৰা ওলাই পেলাই জুৰাই যা লগতে বৰষা ৰাণী জীৱনৰ পৰা যা যিমান কিডনি ষ্টন প্ৰভু যীশু নামৰ পৰা তাৰ জীৱনৰ পৰা যিমান কিডনি ষ্টন ওলাই পেলাই জুৰাই যা মেল্ট হৈ যা যীশু নামৰ পৰা তাৰ ভাইটোৰ জীৱনৰ পৰা অবাহিত কথা নুশুনা চঞ্চল মন্ত্ৰকাত্মা যীশু কৃষ্ণৰ পৰা ওলাই যা দীপামণি জীৱনৰ পৰা ওলাই যা যিমান মিসকেৰেজ কৰি দিয়া ল'ৰা সন্তান ল'ৰা ছোৱালী হ'ব কেনে দিয়া যীশু কৃষ্ণৰ পৰা তাৰ ল'ৰা ছোৱালী খাই দিয়া আত্মা আত্মা যীশু কৃষ্ণৰ পৰা ওলাই যা হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহক ক'ব আপোনাৰ তেজী
যদি তেওঁলোকৰ পাপ সব ধুই পেলাই কুচি পবিত্ৰ কৰক তেওঁলোকৰ পাপৰ পৰা আপুনি মুখ ঘূৰাই দিয়ক আপুনি কুচি কৰক আশীৰ্বাদ কৰি দিয়ক পিতা পাৰুল বৰুৱা কেনে মই প্ৰাৰ্থনা কৰিছোঁ তাৰ যিমান বিষ সব আছে ভৰি বিষৰ পৰা তুমি সুস্থ হৈ যা নাজৰা প্ৰভু যীশুৰ নামৰ পৰা যিমান বিষ আত্মাৰ পৰা তুমি আজাদ হৈ যা নাজৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ পৰা সুস্থ হৈ যা যিমান টোপনি আহিব কেনে দিয়া নাই যীশুৰ নামৰ পৰা তুমি যিমান টোপনি তাৰ কাঢ়ি লৈ যোৱাৰ পৰা যীশুৰ নামৰ পৰা যা অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ দিয়ক যেতিয়া তেওঁ বিস্তাৰ যাব সুন্দৰ টোপনি দিয়ক টোপনিটো আপোনাৰ দান হয় পাব যেতিয়া দিনত পিতা কাৰ্য কৰে ৰাতি বিশ্ৰাম কৰিব কেনে যায় আৰু সুন্দৰ টোপনি বা আজি পৰা তাৰ টোপনি আহিব কেনে দিয়ক অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক তাৰ গা হাতটো সুস্থ হ'ব কেনে আপোনাৰ আশীৰ্বাদ তেওঁৰ পাৰুল বৰুৱাৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক বৰখা ৰাণী কেনে প্ৰাৰ্থনা কৰি যাওক যিমান কিডনী স্তৰ প্ৰভু যীশুৰ নামৰ পৰা তুমি লুপ্ত হৈ যা যীশু খ্ৰীষ্টৰ পৰা লুপ্ত হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰা বেচাবৰ ৰাস্তা পৰা পুৰা কিডনী ষ্টন চব ওলাই যাব কেনে দিয়ক মেন থ'ব কেনে দিয়ক আপুনি আচৰিত মেডিকেল কৰা আপোনাৰ আশীৰ্বাদে দি তেওঁ সুস্থ হ'ব পাৰিব এনেকা আশীৰ্বাদ কৰা ভাইটো ৰিপেণ্টেন্স হ'ব কেনে দিয়ক মন পৰিৱৰ্তন আপোনাক জানিব কেনে আশীৰ্বাদ কৰা দীপামণি দেউৰী কেনে প্ৰাৰ্থনা কৰিছোঁ অ পবিত্ৰ ঈশ্বৰ প্ৰত্যেকক আপুনি সন্তান দিছে ল'ৰা ছোৱালী হ'ব কেনে বহু বংশ হ'ব কেনে আপুনি আশীৰ্বাদ কৰি যায় কিন্তু সাধাৰণে তাৰ জীৱনত কাম কৰিছে আৰু পিছ কেৰেজ কৰিছে প্ৰভু এইটো অভিশাপৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক আপুনি আশীৰ্বাদ কৰক আপোনাৰ তেজত শক্তি আছে প্ৰভু মিৰেকল আছে আপোনাৰ নামত সামৰ্থ আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আজি তাৰ পিতা পৰমেশ্বৰ কোনো মিছ কেৰেজ হ'ব কেনে বা আৰু তাই গৰ্ভৱতী হ'ব কেনে দিয়ক সুন্দৰ সন্তান এটা আপুনি দিয়ক অ পবিত্ৰ ঈশ্বৰ সি কনচিভ কৰিব কেনে দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু বহু বংশ হ'ব কেনে আপুনি ব্লেছিং কৰি দিয়ক হে পবিত্ৰ ঈশ্বৰ এই সন্তান চুবে প্ৰাৰ্থনা আপোনাৰ ওচৰলৈ যায় এই সন্তান চুবা মই আপোনাৰ হাতত সুধাই দিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া থ্যাংক ইউ আপোনালোকে যি প্ৰাৰ্থনা কৰিছে আজি যে অকল প্ৰাৰ্থনাটো নহয় আপোনালোকে নিজেও প্ৰাৰ্থনা কৰিব আমিও প্ৰাৰ্থনা কৰিম ঈশ্বৰে ওচৰত কৰা প্ৰাৰ্থনা যি আছে শক্তিশালী গতিকে তেওঁ আপোনাৰ জীৱনত কাম কৰিব খালি বিশ্বাস ৰাখিব আজি যিসকলে আমাৰ এই অনুষ্ঠানলৈ আহিছে মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ এই অনুষ্ঠান প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমি অনলাইন আহোঁ ফেচবুক লাইভৰ যোগেদি যিসকলে গম পোৱা নাই মই অনুৰোধ কৰোঁ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক নিজৰ নিজৰ ফেচবুকত আপোনালোকে এই অনুষ্ঠানটো শ্বেয়াৰ কৰি দিয়ক অনেকেই এই অনুষ্ঠানৰ বিষয়ে গম পাব জানিব আমি বিচাৰোঁ যে প্ৰত্যেকজনে সুস্থ হওক ঈশ্বৰক জানক শান্তিৰে থাকক উন্নতি হওক গতিকে কেৱল সুখ শান্তি আৰু আনন্দ আশীৰ্বাদ কৰ্তা ঈশ্বৰ হয় গতিকে এই অনুষ্ঠানটো আপোনালোকে নিজৰ নিজৰ ফেচবুক যি পেজত শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে তাক শ্বেয়াৰ কৰি দিয়ক তাৰ যোগেদি বহুত মানুহে এই বাক্য শুনিব আৰু বহুত মানুহে ঈশ্বৰৰ ওচৰলৈ চাপিব পাৰিব জানিব লগতে আমি প্ৰাৰ্থনা আৰু আপোনালোকক জনাইছোঁ আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন ইউটিউবতো আপোনালোকে এই অনুষ্ঠানটো অলপ দেৰি পিছত পাব আৰু আমাৰ বেলেগ শিক্ষাবিলাক আপোনালোকে পাবৰ কাৰণে হ'লে এমেজিং গ্ৰেছ অনলাইন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো ইয়াৰ যোগেদি আপোনালোকে ঈশ্বৰৰ বাক্যবিলাক শুনিবলৈ পাব আৰু ঈশ্বৰৰ বাক্য শুনাৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাব বাইবেলত ইয়াতে আমি আন এটা বাক্য চাম আৰু আমি প্ৰাৰ্থনা কৰি থাকিম ইয়াতে দ্বিতীয় বিৱৰণ ডিউটাৰনমি বুলি এটা চেপ্টাৰ আছে তাৰে 7 অধ্যায় আৰু 13 পদ ডিউটাৰনমি চেপ্টাৰ 7 ভাৰ্ছ 13ত এটা কথা লিখা আছে তেওঁ তোমাক প্ৰেম কৰিব আৰু আশীৰ্বাদ কৰি তোমাক বৃদ্ধি কৰিব আৰু যি দেশ তোমাক দিম বুলি তোমাৰ পূৰ্বপুৰুষবিলাকৰ আগত শপত কৰিছিল সেই দেশত তোমাৰ গৰ্ভফল তোমাৰ খেতিৰ ফল তোমাৰ শস্য দ্ৰাক্ষাৰস তেল আৰু তোমাৰ গৰুবোৰৰ পোৱালি মেৰ আৰু ছাগলীৰ পোৱালি এই সকলোকে আশীৰ্বাদ কৰিব প্ৰেজ দ্য লৰ্ড কিমান আচৰিত কথা যে তেওঁ তোমাক প্ৰেম কৰিব ইয়াতে ইংৰাজী বাইবেলত কৈছে হি উইল লাভ ইউ হু ইজ গোইং টু লাভ ইউ মানুহৰ মৰমত কি আছে স্বাৰ্থপৰ হয় মানুহে কিবা এটা স্বাৰ্থতহে কেনেবাকৈ আমাক ভাল পায়
নিস্বাৰ্থ প্ৰেম বহুত কম কিন্তু ঈশ্বৰে যিজনে আপোনাক সৃষ্টি কৰি পৃথিৱীলৈ পঠিয়াইছে তেওঁ আপোনাক সদায় থকা আৰু প্ৰকৃত প্ৰেম ৰিয়েল লাভ God is the lover. He loves us. So Bible says in Deuteronomy 7:13, He will love you and bless you. He will not only love you, He will not only show His love to you, but He will bless you. ঈশ্বৰে খালি প্ৰেম কৰি থাকে মই ভাল পাওঁ কৈ থাকে নকয় তেওঁ আশীৰ্বাদ কৰিব ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰি দিব গতিকে ঈশ্বৰৰ ওচৰত চাপি অহা আমাৰ কাৰণে ভাল আপোনাৰ কাৰণে ভাল আপোনাৰ পৰিয়ালৰ কাৰণে ভাল বাইবেলত এটা কথা স্পষ্টৰূপে লিখা আছে আপুনি আজি যি প্ৰাৰ্থনা কৰিছে আপুনি আজি যি সময় ঈশ্বৰক দিছে এই সময়টো আপুনি যে ঈশ্বৰক দিলে আশীৰ্বাদটো আপুনি পাব কিন্তু আপোনাৰ বংশ ল'ৰা ছোৱালী তেওঁলোকৰ ল'ৰা ছোৱালী অৰ্থাৎ নাতি পুতিলৈকে ঈশ্বৰৰ আশীৰ্বাদটো গৈ থাকিব আপুনি কৰা প্ৰাৰ্থনা ভক্তিৰ যোগেদি আপুনি কৰা বিশ্বাসৰ যোগেদি আপুনি ঈশ্বৰৰ লগত লাগি থকাৰ যোগেদি কেৱল আপুনি আশীৰ্বাদ পাব এনে নহয় আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ যিটো নাতি নাতিনী আনকি যিটো একেবাৰে গ্ৰেট গ্ৰেণ্ডচাইল্ড যিটো আছে তেওঁলোকেও আশীৰ্বাদ পাব গতিকে কিমান ডাঙৰ কথা বাইবেলে কৈছে যে তৃতীয় চতুৰ্থ পুৰুষলৈকে থাৰ্ড এণ্ড ফ'ৰ্থ জেনেৰেশ্যনলৈকে ঈশ্বৰে আশীৰ্বাদ কৰিম গতিকে থাৰ্ড ফ'ৰ্থ জেনেৰেশ্যন আশীৰ্বাদটো আপুনি নাথাকিব পাৰে মই নাথাকিব পাৰোঁ কিন্তু আমাৰ বংশ আশীৰ্বাদ পাব তেওঁলোকৰ জীৱনত শান্তি থাকিব তেওঁলোকে তেতিয়া ঈশ্বৰক ধন্যবাদ দিব আমাৰ আজু ককাসকলে প্ৰাৰ্থনা কৰাৰ ফল আমি পাইছোঁ গতিকে বাইবেলত কৈছে হি উইল লাভ ইউ ব্লেছ ইউ and multiply you আপোনাক বহু বংশ বলে দিব অলপ আগতে যে আমি প্ৰাৰ্থনা কৰিলো ভনীৰ কাৰণে সন্তান হ'ব দিয়া নাই 10 বছৰ গল কেৱল এগৰাকী ভনী নহয় বহুতৰ প্ৰাৰ্থনা আমি পাওঁ সন্তান হোৱা নাই 10 বছৰ 12 বছৰ 15 বছৰ 20 বছৰ বা সন্তান নহয় কিন্তু বাইবেলে কৈছে he will love you bless you and multiply you আপোনাক বহু বংশ বলে দিব দুজনৰ পৰা বাঢ়ি গৈ থাকিব দাক্ষালতা যেনেকৈ আঙুৰৰ গছত আঙুৰ লাগে বাইবেলে কৈছে ঠিক তেনেকৈ সন্তান হবৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰিব He will also bless the fruit of your womb আপোনাৰ গৰ্ভফলৰ ওপৰত আশীৰ্বাদ কৰিব যি গৰ্ভ ঈশ্বৰে দিছে যি সন্তান ঈশ্বৰে দিছে ভাল হ'ব অবৈধ নহয় মদ খোৱা নহয় বেবিচাৰ কৰা নহয় মাৰপিট কৰা নহয় গুণ্ডা নহয় ভাল হ'ব কিয়নো আপুনি ঈশ্বৰক বিশ্বাস কৰাৰ যোগেদি গতিকে ইয়াতে আপোনাক বাইবেলে কৈছে the fruit of your womb আপোনাৰ গৰ্ভফলৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিম কৈছে কি লাগে আপোনাক ইয়াতকৈ বেছি আপুনি কি এক্সপেক্ট কৰে আপুনি খালি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে মই আশীৰ্বাদ পাম নহয় আপোনাৰ ফেমিলিতে আশীৰ্বাদ পাব আপোনাৰ ল'ৰা ছোৱালী আৰু আপোনাৰ একেবাৰে গ্ৰেট গ্ৰেণ্ডচাইল্ডলৈকে আশীৰ্বাদ পাব আপোনাৰ গৰ্ভফল ভাল ল'ৰা ভাল ছোৱালী হ'ব বহুত ডাঙৰ মানুহ নহ'ল আপুনি হোৱাতে ভাল ল'ৰা বুলি নহয় কিন্তু বাহ্য কথা শুনা যিবিলাকক আমি এক্সাম্পল দিব পাৰোঁ তেনেকুৱা হ'ব আৰু কৈছে your grain and your wine and your oil the increase of your herds আপোনাৰ শস্য বাঢ়িব আজি আমাৰ শস্যবিলাক কমি আহিছে যিটো শস্য খেতি হয় ভাল নহয় কিন্তু ঈশ্বৰে কৈছে মই তোমাৰ খেতিৰ ওপৰত আশীৰ্বাদ কৰিম ভাল হ'ব আপোনাৰ বিজনেছৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিব এই বিজনেছটো গ্ৰ' কৰিব লগতে আপোনাৰ যিকোনো ইনকাম আছে সাৰ্ভিস আছে তাতো ঈশ্বৰে আশীৰ্বাদ কৰিব আপোনাৰ ভঁৰালত আশীৰ্বাদ কৰিব অধিকতৰ খৰচ নহব আপোনাৰ যিটো আপোনাৰ গৰু ছাগলী পুহিলে ভাল হ'ব কিমান আশীৰ্বাদ ঈশ্বৰে দিম কৈছে তাৰ বিনিময়ত এটা কৈছে তোমালোকে মোক সেৱা কৰা প্ৰাৰ্থনা কৰা বিশ্বাস কৰা বাইবেলে কৈ আছে গতিকে আমি কেৱল তেওঁৰ এই বাক্য বিশ্বাস কৰি যদি তেওঁৰ লগত লাগি থাকো তেওঁক যদি আমি তেওঁৰ লগত আমি যদি প্ৰাৰ্থনাৰে চাপি আহোঁ কিমানখিনি আশীৰ্বাদ তেওঁ দিবৰ কাৰণে গৈ আছে আৰু বাইবেলৰ বাক্য সত্য এইটো আপুনি আৰু আমাৰ আজি পৰা আমি লিখা নহয় 2000 বছৰ আগতে নতুন নিয়মটো আৰু তাতকৈ আৰু 3-4,000 বছৰ আগতে পুৰণা নিয়মটো বনোৱা হৈছিলে 5000 বছৰ আগতে পুৰণা নিয়মটো বনোৱা গৈছিলে বা কিছুমান আমি সময় অতীতত বনোৱা গৈছিলে কোৱা গৈছিলে সেই বাক্য আপোনাৰ জীৱনত কাম কৰিব গতিকে ইয়াতে কৈছে none of I will put none of the disease মই কোনো বেমাৰে নিদিম কৈছে praise the Lord ঈশ্বৰে কৈছে মই কোনো বেমাৰে তোমাৰ ওপৰত আহিব নিদিম ঈশ্বৰৰ হাতখন যেতিয়া আপোনাৰ ওপৰত থাকিব কোনো বেমাৰে আপোনাক চুব নোৱাৰিব বেমাৰটো এটা দুষ্ট আত্মাৰ দ্বাৰা হয় পাপৰ কাৰণে হয়
কেতিয়াবা ঈশ্বৰে শিক্ষা দিবৰ কাৰণে হয়, কেতিয়াবা আমাৰ ভুলৰ কাৰণে হয়। ঈশ্বৰে কৈছে মই বেমাৰটোক তোমাৰ জীৱনত আহিবলৈ নিদিম। কিমান ডাঙৰ কথা, কিমান ডাঙৰ আশীৰ্বাদ ঈশ্বৰে আমাক দিবৰ কাৰণে বিচাৰিছে। I will not কি কৈছে ইংলিছ বাইবেলত কৈছে I will put none of the disease on you. Deuteronomy Exodus chapter 15:26. কোনো ধৰণৰ বেমাৰে মই তোমাৰ ওপৰত আহিবলৈ নিদিম। গতিকে বন্ধুসকল, আপোনালোকে এই প্ৰগ্ৰামত যে জইন কৰিছে, এটেণ্ড কৰিছে, এইটো এটা সাধাৰণ এটা সাক্ষাৎকাৰ নহয়, এইটো এটা কোনো ৰিপৰ্ট দিয়া প্ৰগ্ৰাম নহয়, এইটো কোনোবা ধৰ্ম প্ৰচাৰ কৰা প্ৰগ্ৰাম নহয়। এইটো আপোনাৰ লাভৰ কাৰণে, বেনিফিটৰ কাৰণে, আপোনাৰ কাৰণে কৰা এটা প্ৰগ্ৰাম হয়। আমি প্ৰাৰ্থনাৰে, উপবাসেৰে গোটেই সপ্তাহ থাকি প্ৰাৰ্থনা কৰি আজি সন্ধিয়া লাইভ আপোনালোকৰ আগত থিয় আহিছো যাতে আপোনালোকৰ জীৱনত আশীৰ্বাদ আহে। কিয়নো আপোনালোক ঈশ্বৰৰ লোক হয়। কিয় আমি এই কাম কৰিছো? কিয়নো আপোনালোকক আমি ভাল পাওঁ, ঈশ্বৰে আপোনালোকক ভাল পায়। আপোনালোকে কষ্টত থকাটো তেওঁ চাব নোৱাৰে। সেয়েহে আজি আমি শিক্ষা বা প্ৰাৰ্থনাটো এইকাৰণে আনিছো যেন আপোনালোকেও আশীৰ্বাদ পায়। প্ৰেজ দ্য লৰ্ড। আমি প্ৰাৰ্থনা কৰিম এইখিনি সময়ত। অনুৰোধ জনাইছে মিষ্টাৰ ঘন সন্দিকৈ, তেখেতৰ বেয়া অভ্যাস হৈছে বেয়া বস্তু খোৱা আৰু ব্যভিচাৰ কাৰ্যবিলাকৰ দৰে। আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে যেন আপোনাৰ মন ঘূৰাই। ব্ৰাদাৰ ঘন, আপুনি য'তেই আছে, আপুনি ঈশ্বৰৰ সেৱক, গতিকে সকলো অসুবিধাবিলাক এৰি ঈশ্বৰৰ ওচৰলৈ যেন ঘূৰি আহে আৰু পুনৰাই তেওঁৰ সেৱা কৰে, আমি তেনে কামনা কৰিলোঁ। ভৱেশ ডাঙৰীয়াৰ বাবে প্ৰাৰ্থনা কৰিম। অহা 3 তাৰিখে তেখেতৰ ছোৱালীৰ এংগেজমেণ্ট আছে। ঈশ্বৰে যেন এই কাৰ্য সুকলমে কৰিবৰ বাবে আশীৰ্বাদ কৰে, তাৰ বাবে ঋণাক মই অনুৰোধ কৰিলোঁ। ঘন ডাঙৰীয়াৰ বাবে আৰু ভৱেশ ডাঙৰীয়া ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰিবলৈ। পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰা কেনে হয়। পবিত্ৰ ঈশ্বৰ, আপুনি আমাক আশীৰ্বাদ কৰিম বুলি প্ৰমিছ কৰিছে। হয় পবিত্ৰ ঈশ্বৰ, আপোনাৰ আশীৰ্বাদ আমি ল'ব পৰা নাই, কিয়নো আমি পাপত লিপ্ত হৈ থকা কেনে। হে পবিত্ৰ ঈশ্বৰ, আপুনি ক্ষমা কৰি দিব। লগতে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, ঘনে সন্দিকৈ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। পিতা পৰমেশ্বৰ, যিটো বেয়া কাৰ্যত লিপ্ত খাইছে আৰু চেতানে তাৰ জীৱনটো পিতা পৰমেশ্বৰ বেবিচাৰ, বেয়া কাম, কুকৰ্মী কৰা, কুকাৰ্য কৰা, এনেকুৱা ঘিং লগা পাপ চব পৰি আছে। মদ ভাং খাই পেলাই পবিত্ৰ ঈশ্বৰ, যি চেতানে তাক ইউজ কৰি আছে, এই চব হাও ফুপনিৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক। ঘৰত অশান্তি, মাৰপিট কৰা, এনেকুৱা যিমান বেয়া কাৰ্য চেতানে তাৰ জীৱনত কেনে পিতা পৰমেশ্বৰ আপোনাৰ বিৰুদ্ধে তেওঁ পাপ কৰা কাৰণে চেতানে ডাঙৰ কাম কৰিছে। লগতে ভৱেশ বৰকাকতিৰ কাৰণে প্ৰভু পৰমেশ্বৰ মই প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ ছোৱালীজনী যিটো এংগেজমেণ্ট আছে আৰু প্ৰভু তাৰ যিমান বাধা দিব কাৰণে বিচাৰা, এতিয়া এই চব অভিশাপ হাও পা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক। তেওঁলোকৰ গাতকে যিমান দুষ্ট আত্মা, কু আত্মা, চেতান তই যীশু খ্ৰীষ্টৰ নাপা গণেশ সন্দিকৈ জীৱনৰ পৰা চেতান তই ওলাই যা, যীশু খ্ৰীষ্টৰ নাম ওলাই যা। কৰ শ্ৰাপ আত্মা চা, হেৰি ঔচি আত্মা তাৰ গাত সোমাই পেলাই তাক বেয়া পদত লৈ যোৱা, বেবিচাৰ কৰোৱা আত্মা যীশু নামৰ পৰা ওলাই যা, যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা। মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মা যীশুৰ নামৰ পৰা, ঘৰত অশান্তি কৰা আত্মা নাজৰে প্ৰভু যীশুৰ নামৰ পৰা তাৰ গা পৰা তই ওলাই দূৰাই যা। ঈশ্বৰৰ বাক্য উলংঘ কৰা আত্মা যীশুৰ নামৰ পৰা ওলাই যা। ভৱেশ বৰকাকতি তেওঁৰ ছোৱালীজনী জীৱনত অহা যিমান বাধা দিয়া আত্মা যীশুৰ নামৰ পৰা যা। এই এংগেজমেণ্টটো ভালকৈ হ'বকৈ নিদিয়া, ঈশ্বৰৰ আশীৰ্বাদ থাকিবকৈ নিদিয়া, যীশুৰ নামৰ পৰা যা। অভাৱ অভিযোগ চব যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যোৱা। হালেলুয়া পবিত্ৰ ঈশ্বৰ, এই মত আপুনি আহক ক'ব, আপুনি আশীৰ্বাদ কৰক। ঘন সন্দিকৈ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁৰ ৰিপেণ্টেঞ্চ হ'ব কেনে দিয়ক, মন পৰিৱৰ্তন হ'ব কেনে দিয়ক, আৰু প্ৰভু পৰমেশ্বৰ তাৰ চকুৰ মুকলি কৰি দিয়ক, আৰু নিজৰ মিছেছৰ লগত থাকিব কেনে আপুনি আশীৰ্বাদ কৰক। যি মদ ভাং খাইছে তাৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক, উদ্ধাৰ কৰক পিতা পৰমেশ্বৰ, আৰু ভাল বিশ্বাসী হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক। ব্ৰাদাৰ ভৱেশ বৰকাকতি কেনে প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ ছোৱালীজনী পিতা পৰমেশ্বৰ যি এংগেজমেণ্ট আছে এইটো সুন্দৰকৈ হ'ব কেনে আশীৰ্বাদ কৰক। কোনো বাধা বিঘিনি আহিবকে নিদিব, তাতে প্ৰভু যি যি কাম কৰিব, যি কাম তেওঁলোকৰ হাতত লৈছে এইটো সুন্দৰকৈ হ'ব কেনে দিয়ক, আৰু প্ৰভু পৰমেশ্বৰ আপুনি তেওঁলোকৰ লগত থাকিব, দুখ কষ্ট অভাৱৰ পৰা ৰক্ষা কৰিব, আশীৰ্বাদ কৰি দিয়ক। সকলো আপোনাৰ প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ।
Amen. Amen. Praise the Lord. Hallelujah. Prabhu ধন্যবাদ দিছো। Hallelujah. Prabhu আমি তোমাক ধন্যবাদ দিছো। Hallelujah. সুন্দর আশীর্বাদ কৰাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম এইখিনি সময়ত যিমান আমাৰ বিশ্বাসীসকলে অনলাইন আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আৰু লগতে যিসকলে আজি আৰু বাকি বিষয়বিলাকো আছে প্ৰাৰ্থনা কৰিম কিন্তু এইখিনি সময়ত আমি যিসকল অনলাইন আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম এইখিনি সময়ত হালেলুয়া Hallelujah, 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 hallelujah. Online থকা বিশ্বাসীসকল এখিনি সময়ত ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকে লবৰ কাৰণে যুগুত হৈ যাওক মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিব কাৰণে গৈ আছো এখিনি সময়ত যিমান ভাই ভনীসকল অনলাইন আছে ঈশ্বৰে এখিনি সময়ত আপোনালোকক আশীৰ্বাদ কৰিব কাৰণে গৈ আছে এই ভিডিঅ' যিসকলে চাই আছে এতিয়া ইউটিউবতো চাই আছে তেওঁলোকৰ বাবে মই প্ৰাৰ্থনা কৰিব কাৰণে গৈ আছো প্ৰভু যিমান ভাই ভনীসকল অনলাইনৰ যোগেদি আমাৰ লগত জয়েন কৰিছে প্ৰভু প্ৰত্যেকজনৰ ভুল-ভ্ৰান্তি অপৰাধবিলাক তুমি ক্ষমা কৰি দিয়া দুষ্ট আত্মাবিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই হুকুম দি আছো এতিয়া এইখিনি সময়ত প্ৰত্যেকজন ভাই ভনী যিসকল অনলাইন আছে প্ৰত্যেকৰ জীৱনৰ পথে ওলাই যা বেমাৰ আজাৰ দুখ কষ্ট আনি দিয়া শয়তান আত্মাবিলাক এৰি দে অনলাইনত থকা ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা এইখিনি সময়ত ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশুৰ নামত এৰি দে হালেলুয়া পিতা প্ৰভু লেখা লিমজা শইকীয়া সিস্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁৰ জীৱনৰ ওপৰত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবলৈ দিবা লগতে দামাৰী সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু তেওঁৰ হাজবেণ্ড সন্তানৰ ওপৰত আশীৰ্বাদ কৰা জুলিৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা পিতৃ ঈশ্বৰ তাই আত্মিক জীৱনৰ কাৰণে লগতে প্ৰভু তাই সাৰ্ভিসৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ দান কৰিবা পিতৃ যাতে প্ৰভু তোমাৰ সেৱাত তাই থাকিব পাৰিব লগতে ব্ৰাদাৰ জন দি ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ সাৰ্ভিসৰ তেওঁৰ বিজনেছ তেওঁৰ প্ৰফেশনৰ ওপৰত আশীৰ্বাদ দান কৰা সিস্টাৰ মল্লিকা শৰ্মা প্ৰভু তেওঁক তুমি আশীৰ্বাদ কৰিবা প্ৰভু তেওঁ যি বিশ্বাসী আজি অনলাইন আছে তেওঁৰ ওপৰত তোমাৰ অনুগ্ৰহ থাকিবলৈ দিয়া মনোজ দাসৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা অঞ্জুলা চেতিয়া সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা পুষ্পাঞ্জলি দেৱী প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া বীৰেন বৰগোহাঁই ডাঙৰীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ সকলো ৰাস্তাবিলাক খোলা তেওঁ যিদৰে আমাৰ কাৰণে আশীৰ্বাদ বিচাৰিছে প্ৰভু তেওঁৰ জীৱনতো আশীৰ্বাদ কাম কৰিবলৈ দিয়া মনোজ ৰাজৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা বুবলি বৰা তেওঁৰ প্ৰেছাৰবিলাক কন্ট্ৰোলত আহিবৰ কাৰণে সুস্থ হ'বৰ কাৰণে ভাল স্বাস্থ্য হ'বৰ কাৰণে বুবলি বৰাৰ ওপৰত আশীৰ্বাদ কৰা লগতে ব্ৰাদাৰ ভৱেশ তেওঁৰ ওপৰত আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিছো প্ৰভু দিছো সিস্টাৰ অঞ্জুলাৰ ওপৰত তুমি অনুগ্ৰহ কৰা প্ৰাৰ্থনা কৰো বেবী ফুকনৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তেওঁ যিমান তেওঁ সাৰ্ভিস বিচাৰিছে তুমি তেওঁ সহায় কৰি দিবা দিল আমাৰ কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু যিশু এখিনি আমত যিমান কোকালৰ বিষ হৈ আছে আৰু লগতে কামিহাৰৰ ওপৰত ওচৰত বিষ হৈ আছে কামিহাৰৰ তলত প্ৰভু যিশু খ্ৰীষ্টৰ নামত দিল লামা জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো শাদাম এইখিনি সময়ত দিল লামা গাৰ পৰা ওলা বিশেষকৈ তেওঁৰ যিটো কোকালৰ বিষ হৈ আছে কামিহাৰৰ বিষ হৈ আছে শয়তান আত্মাবিলাক এৰি দে যিমান ঘৰৰ প্ৰব্লেম হৈ আছে প্ৰভু যিশু নামত এৰি দে প্ৰভু তুমি আহা বিশ্বাসেৰে প্ৰভু ব্ৰাদাৰ লামাই প্ৰভু আমালৈ প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিমান তেওঁ কঁকালৰ বিষ তেওঁৰ যিমান কামিহাৰৰ তলত বিষ আৰু তেওঁৰ যিটো ঘৰৰ প্ৰব্লেম আছে সকলোবিলাক সলভ হ'বলৈ দিয়া সকলো প্ৰব্লেমবিলাক প্ৰভু তুমি লোৱা আৰু আশীৰ্বাদ কৰি দিয়া ৰুমি লস্কৰৰ কাৰণে প্ৰাৰ্থনা কৰিছো বাবু এইখিনি আমাৰ তেওঁ প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ডায়েবেটিছৰ কাৰণে দুৰ্বলতাৰ কাৰণে লগতে হাজবেণ্ডৰ প্ৰভু জইণ্ট পেইনৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে যীশু খ্ৰীষ্টৰ নামত ৰুমি সিস্টাৰৰ তেওঁৰ ডায়েবেটিছ বেমাৰবিলাক উইকনেছবিলাক আঁতৰি যাওক প্ৰভু যীশু নামত এতিয়া এৰি দে তেওঁক যিমান দুৰ্বল কৰি দিয়া চিন্তা আনি দিয়া তেওঁ শৰীৰত বেমাৰ আনি দিব বিচাৰা শাদাম এৰি দে তেওঁ হাজবেণ্ডৰ জীৱনৰ পৰা যিমান জইণ্ট পেইন বিলাক লগতে তেওঁৰ যিটো ইউৰিক এচিড হোৱাবিলাক যীশু নামত এৰি দে প্ৰভু তুমি আহা আশীৰ্বাদ কৰি দিয়া ৰুমিক প্ৰভু তুমি সুস্থতা প্ৰদান কৰা অতি সোনকালে তেওঁ সুস্থ হৈ তেওঁ নিজৰ ভৰিত থিয় হৈ চলিব পাৰিব আগবাঢ়িব পাৰিব তুমি কাম কৰিব পাৰিব তুমি তেনে আশীৰ্বাদ কৰা ডায়েবেটিছ কন্ট্ৰোল হৈ কমপ্লিট হিলিং হ'ব কাৰণে উইকনেছ বিলাক আঁতৰি যাবৰ কাৰণে আশীৰ্বাদ কৰা তেওঁ হাজবেণ্ডৰ জীৱনত প্ৰভু তুমি কাম কৰা জইণ্ট পেইন বিলাক সুস্থ হ'বলৈ দিয়া ইউৰিক এচিড বিলাক সুস্থ হ'বলৈ দিয়া মনা পেগুৰ বাবে প্ৰাৰ্থনা কৰো প্ৰভু মনা পেগুৰ জীৱনত আশীৰ্বাদ কৰা তেওঁ ল'ৰা ছোৱালী তেওঁ হাজবেণ্ডৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁলোকৰ জীৱনত প্ৰভু তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰত্যেকজনে যেন তোমাৰ লগত থাকে চিপ্ৰা মেমেখালীৰ বাবে প্ৰাৰ্থনা কৰিছো বাবু তেওঁৰ জীৱনত তেওঁৰ হাজবেণ্ডৰ ওপৰত তেওঁ ল'ৰা ছোৱালীৰ ওপৰত বাবু তুমি আশীৰ্বাদ কৰা ব্ৰাদাৰ অনন্ত কুমাৰ সোণাৰ তেখেতৰ ৱাইফ আৰু তেখেতৰ ছোৱালী মেৰিলিনাৰ বাবে প্ৰাৰ্থনা কৰো বাবু তেওঁ ৱাইফ আৰু তেওঁৰ মেৰিলিনাৰ আৰু লগতে ছোৱালী মেৰিলিনাৰ জীৱনত প্ৰভু তুমি কাম কৰা ব্ৰাদাৰ অনন্তৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া এইদৰে যিমান অনলাইন আছে যিসকলে কমেণ্ট কৰা নাই যিসকলে বাবু ইয়াতে তেওঁলোকে বেকগ্ৰাউণ্ডত আছে তেওঁলোকৰ ওপৰতো বাবু তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবলৈ দিবা যিমান বিলাক ইউটিউবত প্ৰভু আছে তেওঁলোকৰ ওপৰত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবলৈ দিবা প্ৰত্যেকজনকে তোমাৰ হাতত সদায় দি প্ৰাৰ্থনা যীশুৰ নামত জনাইছো আমেন আমেন প্ৰেজ দ্য লৰ্ড
আমি আৰু প্ৰাৰ্থনা কৰিবলৈ আছে ইয়াতে বিজিত দেউৰী তেওঁ কথা নহনে বুলি জনাইছে একেবাৰে অবাধ্য আৰু সুৰ কৰে সৰু ল'ৰা বিজিত কিন্তু সুৰ কৰা দিয়াক আছে মনিষা ফুকন তেওঁ 6 মাহৰ পৰা ঘনাই ঘনাই বেমাৰ হয় আৰু তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মনিষা ফুকন তেওঁৰ কিবা কিবি বেমাৰ হৈ থাকে এতিয়া তেওঁৰ ব্ৰেষ্ট দুটা ব্ৰেষ্টত হাৰ্ড হৈ গৈছে কিবা আৰু তেওঁৰ নিপুলবিলাক খজুৱাই পানী ওলাই এটো কাৰণে প্ৰাৰ্থনা বিচাৰিছে ৰশ্মি ৰেখা সুতিয়া তেখেতৰ ছোৱালী সিমৰান অকমান দুষ্ট কিবা অহুচি আত্মাবিলাকে দিগদাৰি কৰিছে গতিকে আমি তেখেতৰ বাবে প্ৰাৰ্থনা কৰিম এটো সিমৰান হয় বিজিত মনিষা আৰু ৰশ্মি ৰেখা हालेलुया पवित्र ईश्वर धन्यवाद दिसु प्रभु আপুনি आशीर्वाद কৰা কাৰণে প্ৰাৰ্থনা কৰিছো বিজিত দেউৰী কাৰণে প্ৰভু যেটো অবাধ্যতা হৈ পেলে থাকা আৰু বিজে সাতানে তাৰ জীৱনত হুমাই তাক সুৰ হেবিটটো আনি পেলে দিছে ও পবিত্ৰ ঈশ্বৰ এই সব হাবিটপা আপুনি তাক মুক্তি কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ যে সাতানে তাক ইউজ কৰিব কাৰণে বিচাৰ লগতে প্ৰভু পৰমেশ্বৰ মনিষা ফুকনৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ যেটো জজবা ঘনাই পতি এটা পিছত এটা বেমাৰ হৈ পেলে থাকে কিয়নো সাতানে প্ৰভু তেওঁলোকৰ জীৱনত বেমাৰ আজাৰ আনি পেলে দিছে আৰু प्रभु ब्रेस्ट जीतु बेमार आजार खुजुटी হৈ পেলে আছে ও পবিত্ৰ ঈশ্বৰ এই সব ভাও হুপনি পা তেওঁক মুক্তি কৰি দিও লগতে পিতা পৰমেশ্বৰ প্ৰাৰ্থনা সিমৰাম ভনি কেনে মই প্ৰাৰ্থনা কৰিছো যিমান অবাধ্যতা হোৱা কথা নুনা এই সব বিয়া বস্তু পান কৰা এই সব পা বে আত্মা সবতা জীৱনত কাম কৰিছে এই সব পা মুক্তি কৰি দিও প্ৰভু যীশুৱে কৈছে জেম চেপ্টাৰ 4 verse 7 ৰ কোৱালিনা হে দি ওচি আত্মা পাপ আত্মা সব যীশুৰ নামপা যিমান এই বিজিত দেউৰী জীৱনৰ পা সন্ত উলাই যা যিমান বস্তু সুৰ কৰা আত্মা সুৰ হেবিট কৰি দিয়া তাৰ গাত ভিতৰত সোমাই পেলে তাক ইউজ কৰা আত্মা সব যীশুৰ নামপা উলাই যা অবাধ্য আত্মা যীশু খ্ৰীষ্টৰ নামপা উলাই যা মনিষা ফুকনৰ গাপা সন্ত উলাই পেলে জুৰে যা নানা কিসমাৰ বেমাৰ আজাৰ আনি দিয়া আত্মা সব যিমান ব্ৰেষ্ট এজুকে ঘা কৰি দিয়া আৰু টান কৰি পেলে দিয়া যীশুৰ নামপা উলাই যা যীশু খ্ৰীষ্টৰ বেমাৰ আজাৰ আনি দিয়া ওচি আত্মা এই সন্তানটো ঘৰি নপা যীশুৰ নামপা উলাই পেলে জুৰে যা নাজৰত ভবি যীশু খ্ৰীষ্টৰ নামপা উলাই যা সিমৰান গাপা ভূত প্ৰেত আত্মা সব মৰা মানুহ আত্মা সব যীশু খ্ৰীষ্টৰ নামপা যা এতিয়া মতলে যা এই সাতান এই সন্তানটো এৰি দিয়া যীশু খ্ৰীষ্টৰ নামপা উলাই যা নাজৰত যীশু খ্ৰীষ্টৰ নামপা সিমৰান গাপা সাতলা নাজৰত ভবি যীশু খ্ৰীষ্টৰ নামপা যা ও হালেলুয়া ও परम पवित्र परमेश्वर আপুনি আহক প্ৰভু আপুনি আশীৰ্বাদ কৰক আৰু বিজিত দেউৰী কেনে প্ৰাৰ্থনা কৰিছো প্ৰভু আৰু এই হেবিটপা আপুনি তাক মুক্তি কৰা সাতানে তাৰ গাটো বিয়া কৰিব কেনে বেচা ইউজ কৰিব কেনে বেচা কিন্তু এটো আপোনাৰ মন্দিৰ হয় আপোনাৰে সেৱা কৰিব কেনে আকিবা এই বিয়া হেবিটপা আপুনি তাক আজা সকলো বিয়া হেবিটপা তুমি আজাদ হৈ যা যীশুৰ নামত যীশু খ্ৰীষ্টৰ পাজা মই ঈশ্বৰৰ সন্তান কেনে প্ৰভু যীশুৰ নামত মই আদেশ দিছো এতিয়া এই সৰু সন্তানটো জীৱনৰ পা ওলাই যা যীশুৰ নামৰ পা আহক প্ৰভু আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰা আৰু পিতা মনিষা ফুকনৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু আপুনি তাক হিলিং কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ তেজ তাৰ গাটো পাটো পৰিব কেনে দিয়ক আৰু যিমান এটা পিছত এটা বেমাৰ হবা তাৰ পা আপুনি আজাদ কৰি দিয়ক কিয়নো পিতা শয়তানে তাৰ গাত বেমাৰ আজাৰ আনি পেলাই আৰু বিছনাত পেলাই ৰাখিব বিচাৰিছে কিন্তু আপুনি সুস্থকাৰী ঈশ্বৰ আপুনি তাক সুস্থ কৰি দিয়ক আমি যীশুৰ নামৰ পা তুমি সুস্থ হৈ যা যিমান ব্ৰেষ্টত টান হৈ পেলাই যোৱা যীশুৰ নামৰ পা যা যিমান খুজিটি পা তুমি আজাদ হৈ যা যীশুৰ নামৰ পা যিমান নিম্বলত যিমান খজাই থকা যীশুৰ নামৰ পা তুমি সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়া আৰু সিমৰণৰ কাৰণে প্ৰাৰ্থনা কৰিছো ও পবিত্ৰ ঈশ্বৰ এই সাতানৰ হাতৰ পা তাক মুক্তি কৰি দিয়া আপুনি আজাদ কৰা এই ভূত প্ৰেতৰ পা আপুনি আজাদ প্ৰভু যীশুৰ নামৰ পা সকলো সাতানৰ বন্ধনৰ পা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ পা যীশু খ্ৰীষ্টৰ পা তুমি আজাদ হৈ যা প্ৰভু আপুনি আহক আপোনাৰ তেজে দি তাক বান্ধি দিয়ক আপুনি আশীৰ্বাদ কৰক সকলো বন্ধনৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক আজাদ কৰি দিয়ক প্ৰাৰ্থনা মই যীশুৰ নামত কৰিছো আমেন আমেন প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ
আমি সেই প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ। তাৰ আগতে আৰু কেইজনমান ব্যক্তি আছে ইয়াতে। ব্ৰাদাৰ এডৱাৰ্ড, তেখেতৰ শ্লিপলেছ, তেখেতৰ টোপনি নাহে আৰু পেটৰ বিষ হৈ আছে। অঞ্জুলা চিষ্টাৰ, তেখেতৰ ভায়েকৰ বেয়া বস্তু খোৱা অভ্যাস আছে। মাকো বেমাৰ আছে, আঁঠু বিষ আছে। মামু চাংমা বুকুৰ বিষ আৰু উশাহ লোৱাত কষ্ট, উইকনেছ আছে। তেখেতৰ ছোৱালীও পেটৰ বিষত ভুগি আছে। আৰু অলি বড়ো হাজবেণ্ডে বেয়া বস্তুবিলাক খায়, তাইৰ ব্ৰেষ্ট টিউমাৰ হৈছে। আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰে যেন আশীৰ্বাদ কৰে। হালেলুয়া, হালেলুয়া, হালেলুয়া। পবিত্ৰ ঈশ্বৰ, মই প্ৰাৰ্থনা কৰিছো এইখিনি সময়ত তোমাৰ যি সন্তানসকলে প্ৰভু প্ৰাৰ্থনা বিচাৰিছে, প্ৰত্যেকজনৰ পাপ অপৰাধবিলাক তোমাৰ পবিত্ৰ তেজেৰে পুনৰাই ধুই দিয়া। যিমান দুষ্ট আত্মাই আজি তেওঁলোকৰ জীৱনত কাম কৰি আছে, ব্ৰাদাৰ এডৱাৰ্ডৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছো। যিমান শ্লিপলেছ আৰু পেটৰ বিষ হৈ থকাবিলাক যীশুৰ নামত এৰি দে। অঞ্জুলা চিষ্টাৰৰ যিমান আঁঠু বিষ হৈ থকা যীশু খ্ৰীষ্টৰ নামত এতিয়া এৰি দে। তেওঁ ভায়েকৰ বেয়া বস্তু খোৱা ড্ৰাংকাৰ্ড, যীশু খ্ৰীষ্টৰ নামত এতিয়া ড্ৰাংকেডনেছ বিলাক লৈ গুচি যা। তেওঁৰ মাকৰ যি বেমাৰ হৈ আছে, সাধাৰণ আত্মাবিলাক এৰি দে। মামু চাংমা জীৱনৰ পৰা দুষ্ট আত্মাবিলাক এৰি দে। চেষ্ট পেইন হৈ থকা আৰু যিমান ব্ৰিথিং প্ৰব্লেম কৰা উইকনেছ আনি দিয়া সাধাৰণ মামু চাংমা জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। তেওঁৰ ছোৱালী পেটৰ বিষ হৈ থকাবিলাক যীশু খ্ৰীষ্টৰ নামত এৰি দে। লগতে যি অলি বড়ো, তেখেতৰ হাজবেণ্ড ড্ৰাংকাৰ্ড দুষ্ট আত্মাবিলাক এৰি দে। তেওঁ ব্ৰেষ্ট টিউমাৰ হোৱা, আজি কেঞ্চাৰ হৈ যোৱাবিলাক যীশু খ্ৰীষ্টৰ নামত এতিয়াই যিমান কেঞ্চাৰৰ স্পিৰিট বিলাক এৰি দে। তেওঁৰ জীৱনৰ পৰা এইখিনি নামত ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। প্ৰভু তুমি আহা, আশীৰ্বাদ কৰি দিয়া। প্ৰভু পিতা অলি বড়োৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁ হাজবেণ্ড প্ৰভু পিতা বেয়া বস্তুবিলাক খাই ঘৰত অশান্তি কৰি আছে প্ৰভু, আৰু আমি সদায় তোমাৰ ওচৰত নিবেদন কৰাৰ দৰে আজিও নিবেদন কৰো, সেই ঘৰত তুমি শান্তি দিয়া আৰু সেই বেয়া বস্তু খোৱা অহচিতাৰ পৰা ঘৰখন তুমি ৰক্ষা কৰা। যি ভনী প্ৰভু অলি তেওঁ ব্ৰেষ্ট টিউমাৰ হৈছে আৰু ডক্টৰে কেঞ্চাৰ হৈছে বুলি জনাইছে, প্ৰভু তুমি আশীৰ্বাদ কৰা। প্ৰভু যিকোনো কেঞ্চাৰ বেমাৰবিলাক আছে প্ৰভু তোমাৰ শক্তিৰে, তোমাৰ গাত মৰা চাবুকৰ হাছৰ যোগেদি সুস্থ হবলৈ দিয়া। যিমান কেঞ্চাৰাছ বেমাৰবিলাক প্ৰভু যীশুৰ নামত সুস্থ হওক। লগতে মামু চাংমাৰ বাবে প্ৰাৰ্থনা কৰো, তাৰ চেষ্ট পেইন বিলাক আৰু লগতে যিমান উশাহ লোৱাত কষ্ট হৈ আছে আৰু উইকনেছ আছে, প্ৰভু যীশুৰ নামত সুস্থ হওক। যিমান ব্ৰিথিং প্ৰব্লেম আৰু চেষ্ট পেইন হৈ আছে, প্ৰভু যীশুৰ নামত সুস্থ হওক। উইকনেছ বিলাক দূৰ হৈ যাওক। তেওঁৰ ছোৱালী পেটৰ বিষ হৈ আছে, প্ৰভু যীশুৰ নামত সুস্থ হওক। প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া। প্ৰাৰ্থনা কৰো অঞ্জুলা চিষ্টাৰৰ বাবে, তেখেতৰ যিমান নি পেইন হৈ আছে, প্ৰভু যীশুৰ নামত নি পেইন বিলাক সুস্থ হৈ যাওক। তেওঁ ভাল পোৱা বেমাৰবিলাক আকৌ ঘূৰি অহা প্ৰভু যীশুৰ নামত এতিয়াই সুস্থ হওক। লগতে তেওঁ ব্ৰাদাৰ যিমান ড্ৰাংকেডনেছ অভ্যাস আছে, যীশুৰ নামত সুস্থ হওক। তেওঁ মাকৰ বেমাৰবিলাকৰ বাবু তুমি আশীৰ্বাদ কৰি সুস্থ কৰা। প্ৰাৰ্থনা কৰিছো বাবু ব্ৰাদাৰ এডৱাৰ্ডৰ কাৰণে, তেওঁ টোপনিহীন যিমান ৰাতিবিলাক আছে, তুমি তেওঁক আশীৰ্বাদ কৰা যাতে বাবু তেওঁ সুন্দৰভাৱে টোপনি যাব পাৰে। তেওঁৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। ষ্টমাক পেইন হৈ আছে বাবু, দুখ পাই আছে, তেওঁৰ জীৱনত তুমি কাম কৰা। প্ৰাৰ্থনা কৰিছো হানি চিষ্টাৰ, তেওঁ এইখিনি সময়ত প্ৰভু আমাৰ অনলাইনত আছে, তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা। তেওঁৰ সকলো বেমাৰ আজাৰবিলাক লোৱা। তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা, বিশ্বাসত থাকিবৰ কাৰণে, প্ৰাৰ্থনা কৰিবৰ কাৰণে। প্ৰভু আজি সন্ধিয়া সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে ধন্যবাদ দিওঁ। যিমান ব্যক্তিসকলে প্ৰাৰ্থনাই আমাক বিচাৰিলে প্ৰত্যেকৰ জীৱনত তুমি কাম কৰিবা বুলি বিশ্বাস কৰিছো। আহি থকা দিনবিলাকত তেওঁলোকে যেন সাক্ষৰে তোমাৰ গৌৰৱ কৰিব পাৰে, প্ৰভু তুমি যেনে অনুগ্ৰহ আৰু আশীৰ্বাদ কৰিবা। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালো, আমেন, আমেন। প্ৰগ্ৰামটো যদিও এইখিনি আমাৰ শেষ হৈছে, ঈশ্বৰে আপোনাৰ জীৱনত কৰা কামটো, আচৰিত কামটো সাক্ষ্য হিচাপে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকৰ প্ৰেয়াৰ ছাবজেক্টবিলাক আমালৈ হোৱাটছএপ কৰিব। মোক লিখিবলৈ নোৱাৰিলে আপোনালোকে ভইচ মেছেজ পঠাই দিব, আমি লিখি ল'ম। আমি হোৱাটছএপত কৰা ফোন উঠাবৰ কাৰণে অসুবিধা হয়। আপোনাৰ বহুত জৰুৰী যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে, বহুত এমাৰ্জেঞ্চি, তেতিয়াহ'লে আমাৰ নম্বৰত আপুনি ফোন কৰিব পাৰে, যাতে আমি অভাৰ ফোন আপোনাক প্ৰাৰ্থনা ছাপৰ্ট দিব পাৰোঁ। কিন্তু যদি বহুত ইমাৰ্জেঞ্চি নহয়, তেনেহ'লে ভইচ মেছেজ কৰিব হোৱাটছএপত, নতুবা লিখি দিব অসমীয়া, ইংৰাজী, হিন্দীত। আমি তাক লৈ প্ৰাৰ্থনাত থাকিম। প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমাৰ এই অনুষ্ঠানত জইন কৰিবৰ কাৰণে নাপাহৰিব। কিবা প্ৰকাৰে যদি অনুষ্ঠান আপোনালোকে মিছ হয়, তেনেহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন আজিয়ে ছাবস্ক্ৰাইব কৰক, তাতে এই প্ৰগ্ৰামটো পাব। তেল আৰু পানীৰ বাবে ৰীণাই প্ৰাৰ্থনা কৰিব, গতিকে তেল আৰু পানী কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকো তাই অলপ জনাই দিব। পবিত্ৰ 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 ঈশ্বৰ, ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰাৰ কাৰণে। আপুনি সুন্দৰ আপোনাৰ ওচৰত চাপিবৰ কাৰণে সময় দিলে আৰু প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি বিশ্বাস কৰিছোঁ
যিমান সন্তান সেৱক কাৰণে প্ৰাৰ্থনা কৰা গৈছে আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই তেওঁলোকক সুস্থ কৰিছে অ পবিত্ৰ ঈশ্বৰ তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰাৰ্থনা কৰিছোঁ পিতা যিটো পানী আৰু তেল ইয়াত ৰখা গৈছে প্ৰভু এই চব পৃথিৱীৰ বস্তু অশুচি হ'ব পাৰে আপোনাৰ পবিত্ৰ হাত লগাই শুচি পবিত্ৰ কৰক আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক তাত থকা যিমান দুষ্ট আত্মা আছে অশুচি আত্মা যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা পানী তেলৰ পৰা চৰত ওলাই পেলাই দূৰাই যা অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক আপোনাৰ সেই কালবাৰীত গোৱা তেজটো পবিত্ৰ তেজটো তাত টোপ কৰিব কেনেকৈ এই পানীটো তেজত পৰিৱৰ্তন বা তেলটো পিতা পৰমেশ্বৰ আপোনাৰ তেজ হ'ব কেনেকৈ যেনেকুৱা তেওঁলোকে বিশ্বাস কৰি পেলাই এই তেলটো লগাব আৰু এই পানীটো খাব প্ৰভু তেওঁলোকক সুস্থতাটো আপুনি দিব আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত থাকিব আপুনি আপোনাৰ দেউকা দি আপুনি ঢাকি ৰাখিব ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ আৰু আপুনি অনুগ্ৰহ কৰক প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড আপোনালোকে যিটো পানী খাব আপুনি তাত খালী পেটত এই পানীটো আপোনালোকে খাব যিটো নিজৰ গ্লাছত অলপ পানী ঢালি ল'ব চফা পানী তাৰপিছত স্প্ৰে কৰা পানীটো আপুনি তাত ঢালি পেলাই ৰাতিপুৱা পৰে যেতিয়া যাৰ কাৰোবাৰ পেটৰ বিষ আছে বেমাৰ আজাৰ আছে এই পানীটো আপোনালোকে খাব আৰু যদি কোনোবা মানুহ দুষ্ট আত্মা ধৰা আছে তেতিয়া আপুনি এই তেলটো প্ৰভু যীশুৰ নামত এই তেজটো মই লগাইছোঁ কৈ পেলাই আপুনি লগাই দিব তাৰ কপালত আৰু এই পানীটো কি কৰিব আপুনি তেওঁক খাবৰ কাৰণে দিব লগে লগে দুষ্ট আত্মা বিশ্বাস কৰিব এইটোৰ পৰা তেওঁলোকে দুষ্ট আত্মা তেওঁলোকক এৰি দিব ঈশ্বৰে আশীৰ্বাদ কৰক পুনৰ লগ পাম অহা দেওবাৰ ৰাতিপুৱা 9:30 বজাত আমাৰ দেওবৰীয়া উপাসনা আছে যিসকলে অনলাইন ভাল পায় জইন কৰিবৰ কাৰণে আমাৰ ফেচবুক লাইভত আহিব পাষ্টৰ সৌৰভ মহন্ত একেই চেনেলত আপোনালোকে আহিলে সানডে সাৰ্ভিস আপোনালোকে এটেণ্ড কৰিব পাৰিব ঈশ্বৰৰ বাক্য শুনিব পাৰিব আশীৰ্বাদ পাব আমাৰ বাবে প্ৰাৰ্থনা কৰিব ঈশ্বৰে আপোনালোক সকলোকে শান্তিৰে ৰাখক সুখেৰে ৰাখক আৰু সুৰক্ষিত কৰি ৰাখক